কিনি লওঁ গতিকে শ্যামেল আছিছ জয়ন্ত বৰুৱাই তেওঁৰ জীৱনৰ প্ৰয়াস আৰু প্ৰচেষ্টা আছিল যে হিমন্ত বিশ্ব শৰ্মা যাতে অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে গোটেই সমগ্ৰ জীৱন তেওঁ সেইটো কাৰণে সমৰ্পণ কৰিছিল সেইকাৰণে মুখ্যমন্ত্ৰী হৈয়ে মই প্ৰথম অশোক সিংহালক কৈছো দাদা বলক জয়ন্ত দা ঘৰৰ পৰা গৈ কৈছিলো নে নাই সাক্ষী আৰু তেওঁৰ ঘৰত গৈ যেতিয়া মই গাড়ী মটৰ মুখ্যমন্ত্ৰী হিচাপে নামিছো চাহ তাহ খাইছো মোক ঘৰত আহি যে তুমি জাগা নাপালা যাবৰ কাৰণে মই দিছ ইজ মাই গ্ৰেটেষ্ট ছেটিছফেকশ্যন পবিত্ৰ সদনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা আৰু প্ৰতিদিনক লক্ষ্য কৰি কোৱা বক্তব্যৰ কিয়দাংশ মই আপোনালোকক আৰম্ভণিতেই কৈছোঁ যে আমাৰ প্ৰতিদিন গোষ্ঠীৰ কিছু স্থিতি আমি স্পষ্ট কৰিব বিচাৰোঁ মুখ্যমন্ত্ৰীৰ অসম বিধানসভাত দিয়া এই বক্তব্যখিনিক লৈ তেখেতক বিনয়েৰে এটা কথা কওঁ যে বিগত 40 বছৰত আগৰ কথা আমি নাজানো কিন্তু বিগত 40 বছৰত মুখ্যমন্ত্ৰী হম বুলি হোৱা মানুহজনেই হৈছে আপুনি যি সৰুৰ পৰাই সপোন দেখিছিল উচ্চাকাংক্ষী আছিল এদিন অসমৰ ৰাজনৈতিক নেতা হৈ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিম এই প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভিগু কুমাৰ ফুকনৰ লগত তামোল সিগাৰেট অনা সেই সৰু ল'ৰাজনে যেতিয়াৰ পৰাই আপুনি উচ্চাকাংক্ষী হৈছিল যেতিয়াৰ পৰাই আপুনি ৰাজনৈতিক সপোন দেখিছিল আমি আগতে নাই দেখা আমি দেখা অসমৰ একমাত্ৰ ৰাজনীতিক আপুনি যিজনে সঁচাকৈ নিজৰ সপোনটো পূৰণ কৰি দিলেগৈ বিভিন্ন ঘাট প্ৰতিঘাত অতিক্ৰম কৰি বিভিন্ন প্ৰত্যাহ্বান নেওচি আপুনি আমি দেখা সঁচাকৈ অসমৰ একমাত্ৰ ৰাজনীতিক যি নিজৰ সপোন পূৰণ কৰিছে হম বুলি এদিন মুখ্যমন্ত্ৰী হৈছে ভগৱানে আপোনাক আৰু সকাহ দিয়ক আৰু আপোনাক সাহস দিয়ক আৰু আপোনাক শক্তি দিয়ক আমাৰ অফুৰন্ত শুভেচ্ছা আছে অভিনন্দন আছে আপোনাৰ প্ৰতি কিন্তু সেই বুলি আপুনি মুখ্যমন্ত্ৰী হ'ল বুলি যি মন যায় আপুনি তাকেই ক'ব আৰু নিজৰ ক্ষমতাৰে আপুনি সকলোকে একেবাৰে মোহাৰি নিঃশেষ কৰিব বা আপোনাৰ নিজৰ কব্জাত সকলোকে ৰাখিব তেনেকৈ যদি ভাবিছে তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি ভুল কৰিছে সংবাদ মাধ্যমৰ এটা নিজস্ব স্বাধীনতা আছে এজন সম্পাদকৰ এটা সংবাদ প্ৰতিষ্ঠান পৰিচালনা কৰাৰ এটা নিজস্ব কৰ্তৃত্ব আছে স্বাধীন প্ৰতিনিধি গোষ্ঠীৰ স্বত্বাধিকাৰী হিচাপে আৰু বৰ্তমানৰ প্ৰতিদিন কাকতৰ সম্পাদক হিচাপে জয়ন্ত বৰুৱাই কেনেকৈ কাকতখন চলাব লাগে কেনেকৈ সংবাদ গোষ্ঠীটো পৰিচালনা কৰিব লাগে হেয়া তেখেতৰ হয়তো এক নিজস্ব সপোন আছে নিজস্ব পৰিকল্পনা আছে যিদৰে আপোনাৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন আছিল যেনেকৈ আপোনাৰ ৰাজ্যখন পৰিচালনা কৰাৰ সপোন আছিল ঠিক একেদৰে কিন্তু আপুনি মুখ্যমন্ত্ৰী হ'ল বুলি বাহিৰত আক্ৰমণ কৰি আজি বিধানসভাৰ পবিত্ৰ মজিয়াটো আপুনি জয়ন্ত বৰুৱাৰ সন্দৰ্ভত যিখিনি কথা ক'লে এবাৰ নিৰলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি নিজেই ভাবি চাবচোন আপুনি আজি কি ক'লে যিজন মানুহ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ আপুনি বিজেপিৰ মুখ্য কাৰ্যালয়লৈ যোৱা নাছিল যিজন মানুহ মুখ্যমন্ত্ৰী হৈ RSSৰ মুখ্য কাৰ্যালয়ত আপুনি উপস্থিত হোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাছিল আনকি মুখ্যমন্ত্ৰী হৈ যিজন মানুহ আপুনি মা কামাখ্যাত গৈ আপুনি প্ৰত্যেক বছৰত সেৱা কৰে সেই মা কামাখ্যা মন্দিৰতো গৈ আপুনি সেৱা জনোৱা নাছিল সেই মানুহজন কিন্তু আপুনি মুখ্যমন্ত্ৰী হৈ প্ৰথম ভৰি দিছিলে গৈ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পিছ দিনটোতেই এইজন জয়ন্ত বৰুৱাৰ ঘৰত আৰু জয়ন্ত বৰুৱাৰ ঘৰত উপস্থিত হৈ আপুনি সেইদিনাখন যিখিনি কথা কৈছিল আপুনি পাহৰি গ'ল নেকি কোনখিনি কথা সঁচা আজি কোৱা কথাখিনি সঁচা নে মুখ্যমন্ত্ৰীৰ শপত লৈয়ে পিছদিনাখনি জয়ন্ত বৰুৱাৰ ঘৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কোৱা কথাখিনি সঁচা কোনটো আপুনি মিছা মাতিলে আজি নে মুখ্যমন্ত্ৰীৰ শপত লোৱাৰ পিছ দিনটোত
এবাৰ নিজক সুধি চাওক অসমৰ সম্ভ্ৰান্ত দৰ্শক ৰাইজক আমি এটা কথা ক'ব বিচাৰোঁ যে এজন যদুমধু ৰাজনীতিক নহয় অসমৰ মুখ্যমন্ত্ৰী হোৱা এজন ব্যক্তিয়ে আজি কেনেকৈ পাভলুটি মাৰিছে তেতিয়া তেখেত গৈছিল আশীৰ্বাদ ল'বলৈ শুভেচ্ছা বিচাৰি আৰু আজি বিধানসভাত কৈছে সেইজন একেজন মানুহেই যে ৰিভেঞ্চ ল'বলৈ প্ৰতিশোধ ল'বলৈ গৈছে এই পৰ্যায়ত কথা কৈছে এয়া কেনে মানসিকতা ৰাস্তা ঘাট উন্নয়ন ফ্লাইঅভাৰ মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ সকলোবিলাক উন্নতিৰ যদি আপুনি মাপকাঠি বুলি ভাবিছে তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ ক'ৰবাত ভুল হৈছে মানুহৰ প্ৰমূল্যবোধ মানুহৰ মানৱীয়তা মানুহৰ নৈতিকতা আৰু মানুহৰ চৰিত্ৰবোধ এইখিনিক বাদ দি যদি কেৱল টকাৰ জোৰত ক্ষমতাৰ বলত মানুহে সকলো গুৰু গোসাঁই নামানি দুৰ্যোধনৰ দৰে নিজকে অহংকাৰত মত্ত বুলি ভাবি সকলো কৰিব বিচাৰিছে তেনেহ'লে আমাৰ ক'বলগীয়া একো নাই সময়ে সকলো বিচাৰ কৰিব আমি সময়লৈ সকলো এৰি দিছোঁ কিন্তু আপুনি নিজে কোৱা কথাতেই আজি আপুনি বন্দী হৈছে বহুকেইটা দিশত অসমৰ দৰ্শক ৰাইজক মই ক'ব বিচাৰোঁ যে তেখেতে যিখিনি কথা কৈছিল সেই কথাৰ আঁত ধৰিয়ে আমি কেইটামান বিশেষ দিশ আপোনালোকৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আগৰ কথা বাদ দিয়ক মই আপোনালোকক এই অনুষ্ঠানটোৰ শেষৰ ফাললৈ কম মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিগত 4 বছৰত হিমন্ত বিশ্ব শৰ্মাই কিমান বাৰ আমাৰ প্ৰতিদিন গোষ্ঠীক এতিয়ালৈকে আক্ৰমণ কৰিছে কি প্ৰসংগত তেখেতে তুচ্ছতাচ্ছুল্য কৰিছে আমি সকলোখিনি কথা কম আৰু সেইসকল দৰ্শককো মই আজি অভিনন্দন জনাইছোঁ যিদিনাখন হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত প্ৰতিদিন গোষ্ঠী আত্মসমৰ্পণ কৰি আঁঠু লৈছিলে বুলি সমালোচনাৰে থকা সৰকা কৰিছিল যিদিনাখন এই প্ৰতিদিন কাৰ্যালয়ৰ উদ্বোধনীৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিছিল সেইদিনাখন সামাজিক মাধ্যমতেই হওক আন ৰাজনৈতিক দলৰ নেতা কৰ্মীয়েই হওক আমাকো জয়ন্ত বৰুৱাকো আমাৰ গোটেই গোষ্ঠীটোক আত্মসমৰ্পণ কৰা বুলি টকাৰ জোৰত আমি সাৰেণ্ডাৰ কৰা বুলি যিসকলে আমাক সমালোচনাৰে থকা সৰকা কৰিছিল আজি তেখেতসকলকো আমি ক'ব বিচাৰোঁ যে প্ৰতিদিন স্বাধীন গোষ্ঠী সদায় স্বাধীনেই সদায় প্ৰতিদিনেই ৰাইজৰ কাষত আছিল ৰাইজৰ লগত আছে আৰু ভৱিষ্যতলৈকো ৰাইজৰ লগতেই থাকিব যিমানেই শক্তিশালী কোনোবা মহাপ্ৰতাপী ৰাজনীতিক নহওক কিয় যেতিয়ালৈকে জাতি ঊৰ্ধত কোনো ব্যক্তি ঊৰ্ধত নহ'ব যেতিয়ালৈকে সমাজ সাহিত্য সংস্কৃতি সভ্যতা সকলো যেতিয়া ঊৰ্ধত প্ৰতিদিনে সেই স্থিতিতেই অগ্ৰসৰ হ'ব কি কাকত কি টেলিভিশ্যন চেনেল এই মুহূৰ্তত আজি বিধানসভাত যেতিয়া তেখেতে সেই কথাখিনি কৈছিল এই মানুহজনৰ কিছুমান সঁচাকৈয়ে শলাগিবলগীয়া প্ৰশংসা কৰিবলগীয়া অদ্ভুত গুণ আছে যিখিনিৰ কাৰণে ৭-৭ও স্বীকাৰ কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ বাকপটুতাক হিমন্ত বিশ্ব শৰ্মাৰ বিচক্ষণতাত হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক প্ৰজ্ঞাক যিটোৰ কাৰণে চাগে অসমৰ অন্যতম শ্ৰেষ্ঠ বুদ্ধিজীৱী হোমেন বৰগোহাঁয়ে কৈ গৈছিল যে সাম্প্ৰতিক সময়ৰ আটাইতকৈ চিন্তাশীল ৰাজনীতিকগৰাকী হৈছে হোমেন বৰগোহাঁই একদম সঁচা কথা কিন্তু সেই মানুহজনক এইটোও কৈ থৈ গৈছিল হোমেন বৰগোহাঁয়ে যে হিমন্ত বিশ্ব শৰ্মাৰ শত্ৰু সাম্প্ৰতিক সময়ত আন কোনো নাই হিমন্ত বিশ্ব শৰ্মাৰ শত্ৰু সদায় হিমন্ত বিশ্ব শৰ্মা নিজেই সেই কথাটো আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি এবাৰ মনত পেলাই দিব বিচাৰিছোঁ এই কথাটো আমি কোৱা কথা নাছিল হোমেন বৰগোহাঁয়ে কোৱা কথা আছিল যেনেকৈ আটাইতকৈ চিন্তাশীল ৰাজনীতিক বুলি অভিহিত কৰিছিল একেধৰণে হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ শত্ৰু বুলি কৈছিল কিয় কৈছিল তাৰো নিশ্চয় কাৰণ আছিল এই যে আপুনি সকলোকে মূৰ্খ সজাব বিচাৰে মিছা কথাৰে আপুনি এটা ভঁৰাল হিচাপে হঠাৎ যায় নিজকে নিলজ্জভাৱে আপুনি মানুহৰ ওচৰত উন্মুক্ত কৰি দিয়ে এনেকুৱা গুণখিনি যদি আপুনি বাদ দিলেহেঁতেন তেতিয়াহ'লে চাগে অসমৰ কাৰণেই আটাইতকৈ সৌভাগ্যৱান মানুহজন সঁচাকৈ আপুনি হ'লেহেঁতেন কাৰণ আপোনাৰ বিচক্ষণতা আপোনাৰ বাকপটুতা আপোনাৰ ৰাজনৈতিক দৰ্শন জ্ঞান
কোনোবাই আপোনাক প্ৰত্যাহ্বান জনাব পাৰে জানো? আমি আৰম্ভণিতেই কৈছোঁ, বিগত 40 বছৰত মুখ্যমন্ত্ৰী হ'ম বুলি হোৱা মানুহজন আপুনি। কিন্তু তাৰ পিছতো এই যে বিগত 4 বছৰত যিখিনি আপুনি সপোন দেখুৱাই মুখ্যমন্ত্ৰী হৈছিল, আমি আপোনাৰ সকলো কথা প্ৰশংসা কৰা হ'লে হয়তো চাগে আপুনি আজি এনেকৈ প্ৰতিদিন গোষ্ঠীক সমালোচনা নকৰিলেহেঁতেন। আপোনাৰ যিখিনি ভাল, আমি ভালখিনি ভাল বুলি কৈছোঁ। কিন্তু আপোনাৰ যিখিনি ভাল নহয়, যিখিনি আপুনি মিছাৰ আশ্ৰয় লৈছে বা মানুহক বিপথে পৰিচালিত কৰিব বিচাৰিছে, সংবাদ মাধ্যমৰ দায়িত্ব আৰু কৰ্তব্য হিচাপে প্ৰতিদিন গোষ্ঠীয়ে সেয়াই কৰিছে। জনতাৰ স্বাৰ্থত, ৰাজ্যখনৰ স্বাৰ্থত সেয়াই কৰি আহিছে জন্মলগ্নৰ পৰাই স্বাধীন আৰু প্ৰতিদিন গোষ্ঠীয়ে। কেতিয়াবা প্ৰফুল্ল মহন্তৰ আক্ৰমণৰ বলি হৈছে, কেতিয়াবা হিতেশ্বৰ শইকীয়াৰ আক্ৰমণৰ বলি হৈছে, কেতিয়াবা তৰুণ গগৈ ডাঙৰীয়াৰ আক্ৰমণৰ বলি হৈছে, আৰু আজি আপোনাৰো আক্ৰমণৰ লক্ষ্য হৈছে। এই যে কলেজীয়া অৱস্থাতেই ৰাজনীতি কৰিবলৈ গৈ আপুনি কিমান চতুৰ আৰু চালাক মানুহ হিচাপে আপোনাৰ চিন্তাত, আপোনাৰ মগজুত কোনবিলাক দুষ্ট বুদ্ধিয়ে তেতিয়াই বাহ লৈছিল, তাৰ আজি প্ৰমাণ আপুনি নিজেই দিলে। যি মূলা বাহে তাৰ দুপাততে চিন বুলি অসমীয়াত এষাৰ কথা আছে। আপুনি যে মানুহজন বহুত ভাল হৈও আপুনি যে মানুহজন মহা দুষ্ট, আপুনি যে মানুহজন অসৎ, আপুনি যে মানুহজন সাংঘাতিক ষড়যন্ত্ৰকাৰী, তাৰ প্ৰমাণ আপুনি ছাত্ৰ অৱস্থাতেই দিছে। এটা জঘন্য সত্য আজি আপুনি অসমৰ মানুহৰ আগত কৈ দিলে, তাৰ কাৰণে আপোনাক চেলুট জনাইছোঁ। বেলেগে ক'বলগীয়া নহ'ল, আপুনি আজি নিজৰ চোলাটো নিজেই খুলি দিলে মুখ্যমন্ত্ৰী মহোদয়। কেনেকৈ? এই যে আপুনি ক'লে কটন কলেজত আপুনি যেতিয়া নিৰ্বাচন খেলিছিল তেতিয়াৰ পৰাই বোলে প্ৰতিদিনে আপোনাৰ বিৰোধিতা কৰিছিল। কটন কলেজত পঢ়ি থকাৰ সময়ত প্ৰতিদিন জন্মই হোৱা নাছিল। আনকি প্ৰথম দুবাৰ সাধাৰণ সম্পাদক হওঁতেও স্বাধীনখনো জন্ম হোৱা নাছিল। তাৰ পিছত স্বাধীনৰ জন্ম হৈছিল। হয়, স্বাধীনত আপোনাৰ সন্দৰ্ভত বাতৰি ওলোৱাটো সঁচা, যিটো আজি বিধানসভাত পিছৰ ফাললৈ আপুনি স্বীকাৰ কৰিছে। মনত পৰিলে হয়তো প্ৰতিদিন নাছিল বুলি। প্ৰথমতে আপুনি প্ৰতিদিনকে কৈ আছিল, হঠাৎ মনত পৰিল সেই স্বাধীনীয়া কাকতখনলৈ। আৰু তাৰপিছত আপুনি কি কৰিলে? ৰাতিটোৰ ভিতৰতেই তেতিয়াই এজন ছাত্ৰ নেতাই গোটেই ল'ৰাবিলাকক ফিটিং কৰি পাণবজাৰৰ গোটেই কটনৰ চৌপাশৰ মোটামুটি স্বাধীন কাকতখন নোহোৱা কৰি দিলে। বাহ, বঢ়িয়া ৰাজনীতি শিকিছে আপুনি শৈশৱৰ পৰাই। ধন্যবাদ আপোনাক। আমি কোৱা নাই, আপুনি কৈছে। মুখ্যমন্ত্ৰী হৈ শপত লৈ পিছদিনাখনি জয়ন্ত বৰুৱাৰ ঘৰলৈ আহি আশীৰ্বাদ লৈছিল, শুভাশীষ লৈছিল, আৰু তাৰপিছত আজি বিধানসভাত কৈছে ৰিভেঞ্চ লৈছে, প্ৰতিশোধ লৈছে। বাহ মুখ্যমন্ত্ৰী, বাহ, ধন্যবাদ আপোনাক। প্ৰিয় দৰ্শক, চাওকচোন এই তেখেতৰ মুখৰ এই বক্তব্যকেইটা। মানে তেওঁৰো গাত এটা বেমাৰ আছে, বেয়া কথা লিখি ভাল পায়। ৰাতিপুৱাই মানে কুটকুটাই থাকে, বেয়া কি পঢ়িব পাৰো, বেয়া কি পঢ়িব পাৰো। আৰু মোৰ ইমান সাহস আছে, চক ইলেকশ্যনত তেওঁৰ মোৰ সহায় নালাগে, সেইকাৰণে মই ইলেকশ্যন মুখী বাজেটো দিয়া নাই। আপোনালোকতো কপি থাকে তেওঁৰ নামত, মইতো নকপো। এইটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মা। ইট মেক্স মি ডিফাৰেণ্ট ফ্ৰম অল অফ ইউ। আপোনালোকে আকৌ চিএম হৈ প্ৰথম কাক লগ ধৰিছিলে? চিএম হৈ প্ৰথম কাক লগ ধৰিছিলে আপুনি? ৰঞ্জন গগৈ। আমাৰ ওচৰলৈ গৈছিলে নেকি? আপোনাৰ ঘৰতে যাম। নাই, গৈছিলে কাৰ ওচৰলৈ? জয়ন্ত বৰুৱা। তেতিয়াহ'লে এতিয়া আকৌ উল্টা কথা কেলে কৈ আছে? সংবাদটো চলি থাকিব। মোক বেয়া পোৱা মানুহখিনি ঘৰত মই আগত গৈ দেখুৱালো যে দাদা চাওক আপুনি বিৰোধিতা কৰিছিল, মই চিএম হৈ গলো। মই জয়ন্ত বৰুৱাৰ ওচৰত আজি এটা মই ডাঙৰ সাঁথৰ আজি মই আপোনালোকক ডাঙৰ সাঁথৰ এটা ভাঙি দিওঁ। অলপ সময় আপুনি মোক হেল্প কৰে, মই এইটো ধন্যবাদ দিছো। মই যেতিয়া কটন কলেজত জেনেৰেল ছেক্ৰেটাৰী উঠিছিলো, কোনোবাই কলেজৰ ইলেকশ্যনত সোমাই নেকি? মোক জেনেৰেল ছেক্ৰেটাৰী হৰুৱাবৰ কাৰণেও প্ৰতিদিনে হেডলাইন কৰিছিল। তেতিয়া মই কি কৰিছিলো, প্ৰতিদিনখনকে কিনি দিছিলো। গুৱাহাটীৰ যিমান দোকানত ওলাই চব কিনি দিওঁ।